Hello everyone and welcome back to Math Vault Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি শিকিম আমাক যদি কিবা এটা 3D অবজেক্ট দিয়া থাকে তাৰ আমি স্কেচ কেনেকৈ কৰিম। তাৰমানে সেইটোক আমি আমাক যদি যোনটো আমাক এটা কাগজ দিয়া থাকিব যোনটো সেই কাগজত আমি সেইটো কেনেকৈ ড্ৰ কৰিম। বাট আৰম্ভ কৰাৰ আগতে লেটছে দুটা শ্বেপেৰে আৰম্ভ কৰোঁ, ঠিক আছে। আমাৰ ইয়াতে এটা শ্বেপ এটা দিয়া আছে, এইটো কি হৈছে? এইটো হৈছে এটা ৰুবিক্স কিউব আৰু আমাৰ ৰাইট চাইডে কি আছে? এটা স্কুৱেৰ আছে। এতিয়া দুইটাৰ মাজত এটা হৈছে 2 ডাইমেনশ্যনেল শ্বেপ আৰু আনটো হৈছে 3 ডাইমেনশ্যনেল শ্বেপ। এতিয়া কোনটো হ'ব পাৰে? 2 ডাইমেনশ্যনেল আৰু কোনটো হ'ব? 3 ডাইমেনশ্যন। তো এটা হ'ব আমাৰ 2D আৰু এটা হ'ব আমাৰ 3D। অ'কে, যদি কনফিউজন হয় 2D এণ্ড 3Dৰ মিনিংটো কি হয়? ডি মানে হৈছে ডাইমেনশ্যন, য'ত থাকিব আমাৰ অকল লেংথ থাকিব LENGTH প্লাছ কি থাকিব? আমাৰ ব্ৰেথ থাকিব, লেংথ এণ্ড ব্ৰেথ থাকিব। আৰু 3D বুলি কৈ দিয়াৰ লগে লগে কি থাকিব? 3D থাকিব আমাৰ লেংথ থাকিব LENGTH, লেংথ থাকিব, ব্ৰেথ থাকিব BREADTH এণ্ড কি থাকিব? হাইটো থাকিব। তো তিনিটা বস্তু থাকিব, সেইকাৰণে আমি ইয়াক 3 ডাইমেনশ্যনেল বুলি কৈ কৈছোঁ। তো এতিয়া যেহেতু 2D এণ্ড 3D গমেই পালা 2D আৰু 3D কি হয়, তেনেহ'লে কোনটো শ্বেপ হ'ব? তো আমাৰ যোনটো এই ৰাইট চাইডে আছে এইটো এটা 2 ডাইমেনশ্যনেল শ্বেপ হ'ব। কিয়? বিকজ ইয়াৰ কি আছে? ইয়াৰ লেংথ আছে। এইটো লেংথটো যেনিবা মই এলেৰে ডিনোট কৰিলোঁ, তো ইয়াৰ লেংথ আছে আৰু ইয়াৰ কি আছে? ইয়াৰ আছে ব্ৰেথ আছে। আমি ব্ৰেথটো কেতিয়াবা উইথ বুলি কওঁ, একেই কথা হয়, ব্ৰেথ কওঁ বা উইথ কওঁ, ঠিক আছে। আৰু যদি এই ৰুবিক্স কিউবটো চাওঁ, এই ৰুবিক্স কিউবটো কি থাকিব? ইয়াৰ এনেকৈ লেংথ থাকিব, এইটোক এল বুলি কৈ ক'লোঁ। দেন ইয়াৰ কি থাকিব? ব্ৰেথ থাকিব, বি বুলি ক'লোঁ, এণ্ড ইয়াৰ কি থাকিব? এটা হাইটো থাকিব, ঠিক আছে। লেংথ, ব্ৰেথ, হাইট তিনিটা থাকিব। তো তাৰমানে কি এই ৰুবিক্স কিউবটো হৈ যাব আমাৰ এটা 3D অবজেক্ট। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো হৈ যায়, এতিয়া আমি যদি এই 3D অবজেক্টটো লওঁ, অফক'ৰ্ছ এতিয়া এইটোৰ মাজত আৰু এইটোৰ মাজত বহুতেই ডিফাৰেঞ্চ হয়, ৰাইট? বিকজ এইটো এটা 3D আছে, ইয়াতে লেংথ, ব্ৰেথ, হাইট তিনিওটা আছে, ৱেৰেজ ইয়াতে অকল 2 ডাইমেনশ্যনেলত অকল লেংথ এণ্ড ব্ৰেথ আছে। বাট মেইন কথাটো আহি যায়, যদি আমাক এটা 3D অবজেক্ট দিয়া থাকে, যেনেকৈ এতিয়া ৰুবিক্স কিউবটো দিয়া আছে, সেই ৰুবিক্স কিউবটোক আমি এটা 2 ডাইমেনশ্যনেল, বিকজ আমাৰ যোনটো পেপাৰ হৈ গ'ল, আমি যদি এতিয়া যেনেকৈ এই হোৱাইট বৰ্ডটোত য'ত মই ইয়াতে লিখি আছোঁ বুজাবৰ কাৰণে, তো এইটো এটা 2 ডাইমেনশ্যনেল, বিকজ ইয়াতে কি আছে? ইয়াতে খালি মই এনেকুৱা লেফ্ট টু ৰাইট লিখিব পাৰোঁ, ৰাইট? ফ্ৰম লেফ্ট ছাইড টু ৰাইট ছাইড মই লিখিব পাৰোঁ, যি লিখোঁ, বা মই টপ ছাইড, টপ টু বটম এনেকৈ লিখিব পাৰোঁ, ফ্ৰম টপ টু বটম লিখিব পাৰোঁ। বাট মই এই পেজৰ পৰা বাহিৰত ওলাই আহি পেলাই তোমালোকক একো বস্তু দেখুৱাব নোৱাৰোঁ। সেইকাৰণে কি হৈছে, মোৰ যোনটো এই পেজটো হৈছে, ইভেন তুমিও যোনটো পেজটো ইউজ কৰিবা ড্ৰ কৰিবৰ কাৰণে, সেইটো হৈছে এটা 2 ডাইমেনশ্যনেল পেপাৰ। তো আজিৰ টপিকটো হ'ব এটা 3 ডাইমেনশ্যনেল অবজেক্ট যদি আমাৰ হাতত আছে, তেনেহ'লে তাৰ 2 ডাইমেনশ্যনেল শ্বেপটো কেনেকুৱা হ'ব দেখাত, সেইটোকে আমি ড্ৰ কৰিবলৈ চেষ্টা কৰিম। তো এটা এই কিউবইডটোৱে লৈ লওঁ। তো আমি কি কৰিম, ইয়াৰ বাউণ্ডেৰীখিনি চাই লওঁ। তো বাউণ্ডেৰী মানে কি? ইয়াৰ এটা ওপৰৰ বাউণ্ডেৰীটো চালোঁ, ঠিক আছে, এই ওপৰৰ বাউণ্ডেৰীটো ল'লোঁ। তো সেই ছেম টু ছেম আমি ইয়াতে ড্ৰ কৰিবলৈ চেষ্টা কৰিম, ওপৰৰ বাউণ্ডেৰীটো। অ'কে, ঠিক আছে। নেক্সট আমি বাউণ্ডেৰী মানে একচুৱেলি হৈছে এক ধৰণৰ এডজ। নেক্সট আমি এইটো ল'লোঁ, এইটো ল'লোঁ। তো ইয়াৰ কাৰণেও আমি এটা ড্ৰ কৰি দিম এনেকুৱাকৈ। নেক্সট আমাৰ আছে এইখিনিৰ পৰা এইখিনিলৈ, ঠিক আছে, এইখিনিৰ পৰা এইখিনিলৈ আছে, ঠিক তেনেকুৱাকৈ আমি ড্ৰ কৰি ল'ম। আৰু দেন আমি এইটো বাউণ্ডেৰীটো ক্ল'জ কৰি দিওঁ। অ'কে, এইখিনি আমি ক্ল'জ কৰি দিলোঁ। নেক্সট আমাৰ আছে এইটো, এনেকুৱাকৈ আমাৰ কি এটা আছে? তিনিওটা লাইন আছে এনেকুৱাকৈ। এটা আছে আমাৰ তললৈ আহিছে, এটা আহিছে অলপ শ্লেণ্টেড হৈ আছে, চ' ডেট আমাক এইটো এতিয়া গম পাই যাব কিয় শ্লেণ্টেড হৈ আছে। এতিয়া এইটো যেনেকৈ এনেকুৱাকৈ বেকা আছে, ইয়াৰ কাৰণেও আমি লওঁ। এণ্ড দেন নেক্সট আমি এইকেইটাক জইন কৰি দিওঁ, ঠিক আছে। এনেকৈ জইন কৰি দিলে তো আমাৰ কি আহিলে? আমি ট্ৰাই কৰিব পাৰিলোঁ। তাৰমানে আমাৰ যোনটো অৰিজিনেল শ্বেপটো দিয়া আছে, মই এতিয়া ইয়াৰ বাউণ্ডেৰীখিনি গুচাই দিওঁ। তো আমাৰ যোনটো অৰিজিনেল শ্বেপটো অলপ দেখাত সৰু লাগি আছে, তো মই এটা কাম কৰি এইটো অলপ ডাঙৰ কৰি দিওঁ, যাতে দুইটা অলপ মেচিং হৈ যায় চাইজ হিচাপে। অ'কে, তো এতিয়া এই যোনটো আমাৰ ৰুবিক্স কিউবটো আছে, এইটোক ৰুবিক্স কিউব বুলি কোৱা হয়, ৰুবিক্স কিউব। তো এই ৰুবিক্স কিউবটো এটা হৈছে 3 ডাইমেনশ্যনেল খেলনীয়া বস্তু, খেলনা বস্তু হয়। তো এই খেলনা বস্তুটো 3 ডাইমেনশ্যনেল কিউবটোক আমি কি কৰিলোঁ? আমি আমাৰ যোনটো আমাৰ পেপাৰ হয় তাতে আমি ড্ৰ কৰিলোঁ তাৰ বাউণ্ডেৰী। তো এইটো দিওঁতে আমাক কি দিলে? এটা ইলিউজন এটা দিলে, ঠিক আছে। ইলিউজন মানে এটা মায়া নিচিনা বুলি ক'ব পাৰে। তো এটা ইলিউজন এটা দিলে। ইলিউজন মানে এইটো আমি চাই পেলাই আমি ক'ব পাৰিম, ইভেনটো আমি 2 ডাইমেনশ্যনৰ বাই চাই পেলাই লাগি আছোঁ, এইটো দেখোন এটা কিউব হয়, ঠিক আছে। এই ছেইম কিউবটোকে আমি এনেকুৱাকৈ ড্ৰ কৰিব পাৰোঁ। এইটোকে কোৱা হয় অব্লিক স্কেটছ বুলি কয়, ঠিক আছে। এইটো আমি ইয়াৰ অব্লিক স্কেটছটো কৰিছোঁ। অ'কে, এতিয়া অব্লিক স্কেটছ কেনেকুৱা কৰে এইটোৱে আমি শিকিবলৈ চেষ্টা কৰিম। তো আমি কৰিম এতিয়া অব্লিক স্কেটছ, ঠিক আছে, অব্লিক স্কেটছ। তো চবতকৈ প্ৰথমতে অব্লিক স্কেটছ কৰিবলৈ কাৰণে আমাক লাগে গ্ৰাফ পেপাৰ। তো মই অলৰেডি এই গ্ৰাফ পেপাৰটো ইয়াতে ইউজেই কৰি আছোঁ। অ'কে, এতিয়া আমি কি কৰিম? প্ৰথমতে অব্লিক স্কেটছ কৰিবৰ কাৰণে আমি লেটছে এটা স্কুৱেৰ এটা আঁকিম, ঠিক আছে। এই স্কুৱেৰটো কেনেকৈ আঁকিলোঁ? লেটছে এটা এটা সৰু সৰু স্কুৱেৰ 1 ইউনিটৰ হয়। তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে এটা স্মল স্কুৱেৰ যদি লওঁ,
আৰু এটুক যদি মেজার করি ইয়ার লেংথটো এটু 1 ইউনিট হৈ যাব সেন্টিমিটার হ'ব পাৰে মিটার হ'ব পাৰে মই হেকাৰণে ইউনিট বুলি কৈছো তেতিয়া কনফিউজন নাথাকে আৰু এটু হৈ গল আমাৰ 1 ইউনিট ওকে তো আমি কি কৰিম স্কয়ার এটা লট লাইক 1 2 3 4 5 and 6 okay হৈ গল then 1 2 3 4 5 and 6 এনেকৈ কৈ আমি যাওঁ 1 2 3 4 5 6 okay কল হৈ গল এটো মই চাই দিও 1 2 3 বুজিছা হৈ গল এখিনিত নেক্সট আমি ওপৰলৈ যাওঁ 1 2 3 4 5 5 and 6 okay তো আমি কি পালো ইয়াতে স্কয়াৰ পালো আৰু এই স্কয়াৰটো কিমান হ'ব 6 ইউনিটছৰ হয় তো ঠিক তেনেকৈ আমি কি কৰিম আৰু এটা স্কয়াৰ ললো এনেকা 1 2 3 4 5 and 6 okay then আমাৰ আছে 1 2 3 4 5 6 then 1 2 3 এটা ভিতৰলৈকে আহিব এতিয়া যেহেতু এই ভিতৰৰ লাইনটো কি হ'ব এই স্কয়াৰটোৰ পিছফালে আছে হেতুকে দেখাবৰ কাৰণে আমি কি কৰিম ডট ডট ইউজ কৰিম ঠিক আছে এনেকা ডট ডট লাইন ইউজ কৰিম সো তেতিয়া বস্তুটো অলপ দেখাত ভাল লাগে ঠিক আছে এটো ডট ডট আছে আৰু ইফালে আমি কি কৰিম এটা এনেকা বোল্ড লাইন লৈ লম নেক্সট আমি কি কৰিম ভাৰ্টেক্স খিনি জয়েন কৰি দিম এই ভাৰ্টেক্স খিনি জয়েন কৰি দিলো তো আমি কি পাই গলো আমি পাই গলো এটা কিউব হয় এটো কিউব কেলে হ'ব বিকজ ইয়াৰ গুটিকেটা সাইড ইকুয়াল এই সাইড যদি চাও এটো কি হ'ব 1 2 3 4 5 6 তো আমি ক'ব পাৰিম যে ইয়াৰ লেংথটো হৈছে 6 ইউনিটছ ঠিক আছে ঠিক তেনেকৈ ইয়াৰ হাইটটো যদি চাও ইয়াৰ হাইটটো কিমান হ'ব 6 ইউনিটছ হ'ব বাট ইয়াতে এটা বস্তু কেয়াৰফুল থাকিব লাগিব এতিয়া যদি ইয়াৰ ব্ৰেথটো চাও এটো হ'ব লাগিব এক্স্যাক্টলি 6 ইউনিটছ হ'ব লাগিব বাট যদি আমি এই গ্ৰাফত ক্যালকুলেট কৰো তেনেহলে দেখা পাম কেৱল এটা দুটা তিনটা মাত্ৰ তিনটা স্কয়াৰ ইউজ হৈ যায় আমাকটো চাৰিটা ছটা স্কয়াৰ ইউজ কৰিব লাগিছিল তো হেতু জেনাৰেলি আমি কি কৰো এটো হদাই স্কেলড ডাউন কৰি দিও স্কেলিং ডাউন বুলি কয় এটো স্কেলিং ডাউন মানে যিমান হ'ব লাগিছিল ইউজ কৰিব লাগিছিল সিমান আমি ইউজ নকৰিলো বিকজ নহলে ইলিউজন টু ক্ৰিয়েট নহয় ঠিক আছে এটা ইলিউজন ক্ৰিয়েট কৰিব লাগিব যে ইয়েস এটো এটা 3 ডাইমেনশনাল অবজেক্টৰ এটা অবলিক স্কেটচ তো আই হোপ ইট ক্লিয়াৰ হৈ গলে অবলিক স্কেটচ কেনেকৈ বনায় তো এই অবলিক স্কেটচৰ প্ৰবলেমটো কি হ'ল তো আমি ইয়াতে ট্ৰাই কৰি আছিলো এটা 6 by 6 by 6 ঠিক আছে 6 by 6 by 6 বুলি কয় এটো বা এটা এনেকা এটা কিউব ড্ৰ কৰিব বিচাৰিছো যাৰ লেংথ হৈছে 6 ইউনিটছ ঠিক আছে 6 ইউনিটছ ব্ৰেথ বা weight হৈছে 6 ইউনিটছ এন্ড হাইট হৈছে 6 ইউনিটছ তো এতিয়া আমি যেতিয়া এটো ড্ৰ কৰিলো আমি এটা বস্তু নোটিস কৰিলো যে আমাৰ লেংথ এন্ড হাইটটো ঠিক আছে যেনেকৈ ইয়াতে লেংথ এক্স্যাক্টলি 6টা স্কয়াৰ ইউজ কৰিলো আৰু ইফালে হাইটটো আমি 6টা স্কয়াৰ ইউজ কৰিছো বাট প্ৰবলেম কোড হ'ল প্ৰবলেমটো হ'ল আমাৰ এটো ওয়েটটো দেখুৱামতে তো ইয়াতে আমি কি কৰিলো অলপ সৰু স্কেল ডাউন ভাৰ্জন এটা ইউজ কৰিলো তো এই বস্তুটো প্ৰবলেমটো অবলিক স্কেটচত হদাই থাকিব তাৰমানে এনেকা যদি আমি এই এনেকা স্কয়াৰ গ্ৰাফ পেপাৰ ইউজ কৰো আৰু হদাই মনত ৰাখিবা কৈ থৈছে স্কয়াৰ গ্ৰাফ পেপাৰতে আমি অবলিক স্কেটচ কৰিব পাৰো তো তেনেকা যেতিয়া আমি এনেকা স্কয়াৰ গ্ৰাফ পেপাৰ ইউজ কৰো অবলিক স্কেটচ ড্ৰ কৰিব কাৰণে এটা 3D অবজেক্টৰ তো এই প্ৰবলেম এটা আহিব আমি এক্স্যাক্টলি দেখুৱাব নোৱাৰো তো এই বস্তুটো যদি আমি ভালদৰে ধুনীয়াকৈ প্ৰপৰচনেলি দেখুৱাব বিচাৰো তো তাৰ কাৰণে আমি কৰিব লাগিব আইসোমেট্ৰিক স্কেটচ ঠিক আছে এতিয়া আইসোমেট্ৰিক স্কেটচত কি হৈ যায় তেতিয়া আমাৰ যোনটো গ্ৰাফ পেপাৰটো হৈ গ'ল যেনেকৈ ইয়াতে আমাৰ স্কয়াৰ গ্ৰাফ পেপাৰ আছে সেইটো চেঞ্জ হৈ পেলাই ডটেড গ্ৰাফ পেপাৰটো আমি ল'ব লাগিব তো মইতো দেখুৱাই এইটো কেনেকৈ হয় তো এইটো হ'ব আমাৰ এটা আইসোমেট্ৰিক গ্ৰাফ বুলি কৈছে আইসোমেট্ৰিক ডট গ্ৰাফ বুলি কোৱা হয় লিখি দিও আইসোমেট্ৰিক ডটছ ঠিক আছে আইসোমেট্ৰিক ডটছ আছে এতিয়া আইসোমেট্ৰিক ডটছ হয় নেকি প্ৰথমতে আমি সেইটো বুজি লওঁ তো যিকোনো তিনিটা পইণ্ট যদি আমি চাওঁ যেনিবা এই পইণ্ট এণ্ড এই পইণ্টটো লওঁ তেনেহলে ইহঁতে কি ফৰ্ম কৰিব এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল ফৰ্ম কৰে তাৰমানে কি এই ট্ৰায়াঙ্গলটো তিনিটা সাইড ইকুৱেল হয় য'তেই আমি লওঁ যেনেকৈ ড্ৰ কৰোঁ আমি এনেকৈ ড্ৰ কৰিব পাৰোঁ বা আমি এনেকৈ ড্ৰ কৰিব পাৰোঁ আমি যেনেকৈ ড্ৰ কিয় নকৰোঁ যোনটো ট্ৰায়াঙ্গল ফৰ্ম হ'ব সেইটো সদায় ইকুইলেটাৰেল ট্ৰায়াঙ্গল হ'বই হ'ব তো এইটোকে কোৱা হয় এটা আইসোমেট্ৰিক গ্ৰাফ বুলি কোৱা হয় ওকে এতিয়া এই আইসোমেট্ৰিক ডট গ্ৰাফটো ইউজ কৰি পেলাই আমি কি বনাব বিচাৰিছো এটা আইসোমেট্ৰিক স্কেটচ আছে আইসোমেট্ৰিক স্কেটচ এটা কৰিব বিচাৰিছো এতিয়া এই আইসোমেট্ৰিক স্কেটচটো আমি কেনেকৈ কৰিম ওকে তো তাৰ কাৰণে লেটস সে আমি এটা কিউবয়েড বনাব ওলাইছো একচুয়ালি আমি কিউবয়েড নামটো ইউজ নকৰো বাৰু আমি কিউবয়েড নকৈ পেলাই আমি এটো কম এটা ৰেক্টেংগুলাৰ প্ৰিজম আছে এটা ৰেক্টেংগুলাৰ প্ৰিজম আছে লেটস সে ৰেক্টেংগুলাৰ প্ৰিজম এই ৰেক্টেংগুলাৰ প্ৰিজম এটাৰ আইসোমেট্ৰিক স্কেটচ কৰিব বিচাৰিছো তো ৰেক্টেংগুলাৰ প্ৰিজম কি হয় তো এটা কাম কৰিম এটা সৰু ধৰণৰ এটা ৰেক্টেংগুলাৰ প্ৰিজম ড্ৰ কৰি লওঁ লেটস সে এইটো হৈছে আমাৰ এটা ৰেক্টেংগুলাৰ প্ৰিজম
ঠিক আছে দেখাত ঠিক এনেকা ধৰণৰ হয় এটা ৰেক্টেংগুলাৰ প্ৰিজম বাট এইটোৰ আমি কি কৰিব লাগিব এটা আইচোমেট্ৰিক স্কেচ বনাব লাগিব ঠিক আছে তো এই ৰেক্টেংগুলাৰ প্ৰিজমটো দিয়া আছে যেনিবা লেটছ সে এইটো স্কুৱেৰ হিচাপে মই বনোৱা নাই মই এইটো জাষ্ট এটা সৰু স্কেল ডাউন ভাৰ্জন এটা বনাইছো তো ইয়াৰ যোনটো এই লেংথটো হ'ব এইটো লেটছ সে 5 ইউনিটছ হয় বা 5 চেণ্টিমিটাৰ ধৰিব পাৰোঁ অলপ বুজিবলৈ ইজি হ'ব নেক্সট এইটো হৈছে আমাৰ 3 চেণ্টিমিটাৰ এণ্ড দেন এইটো হৈছে আমাৰ 3 চেণ্টিমিটাৰ হাইট 3 চেণ্টিমিটাৰ তো এটা 5 চেণ্টিমিটাৰ অৰ লেংথ উইথ হৈছে 3 চেণ্টিমিটাৰ হাইট হৈছে 3 চেণ্টিমিটাৰ এইটো আমি ল'লোঁ কি ইয়াতে লৈছোঁ আমি অব্লিক স্কেচটো লৈছোঁ বা আমি ট্ৰাই কৰিম ইয়াৰ আইচোমেট্ৰিক স্কেচটো বনাবৰ কাৰণে তো আইচোমেট্ৰিক স্কেচ এতিয়া কেনেকৈ বনাম অ'কে চ' লেটছে কোনোবা এটা পইণ্টৰ পৰা আৰম্ভ কৰিব লাগিব চ' লেটছে আমি এই পইণ্টটোৰ পৰা আৰম্ভ কৰিলোঁ ঠিক আছে এই পইণ্টটোৰ পৰা যেনিবা আৰম্ভ কৰোঁ এতিয়া এইখিনিত আৰম্ভ কৰিছোঁ তো এই পইণ্টটোক আমি কাউণ্ট নকৰোঁ তো ইয়াৰ পৰা আমি হৰিজেণ্টেলি 5টা পইণ্ট কাউণ্ট কৰিলোঁ তো এইটো হ'ব 1 2 3 4 5 এইখিনিলৈকে আমি কাউণ্ট কৰি ল'ম তাৰমানে এইখিনিলৈকে আমি ল'ব লাগিব এতিয়া কি কৰিম ইয়াৰ পৰা ইয়ালৈকে আমি এইটো গোটেইকেইটা ডটছ যিমানখিনি থাকে গোটেইখিনি 5টা ডটছ আমি ইয়াতে জইন কৰি দিলোঁ ঠিক আছে নেক্সট আমি কি কৰিব লাগিব 3 চেণ্টিমিটাৰ ল'ব লাগিব এতিয়া 3 চেণ্টিমিটাৰ এই 3 চেণ্টিমিটাৰ ল'ম তো এই 3 চেণ্টিমিটাৰ এইখিনি পজিশ্যনৰ কাৰণে আমি এইটো ড্ৰ কৰিব চেষ্টা কৰিছোঁ তো কি কৰিম 1 2 3 য'ত আমাৰ শেষ হৈছে এইটো আমি কাউণ্ট নকৰোঁ এটা কাম কৰোঁ এইটো এৰ'টো গুচাই দিওঁ ইয়াৰ পৰা এৰ'টো গুচাই দিওঁ এতিয়া আমি এইখিনিৰ পৰা ষ্টাৰ্টিংটো কৰিছোঁ বাট আমি কাউণ্ট ইয়াৰ পৰা কৰিম 1 2 3 তো তাৰমানে কৈ হ'ব আমি এনেকুৱা জইন কৰি দিম ঠিক আছে ঠিক তেনেকৈ আমি এইফালৰ পৰাওতো জইন কৰিব লাগিব এটা এৰো আহি গ'ল কৰোঁ ভালকৈ কৰি দিওঁ 1 2 and 3 ঠিক আছে নেক্সট আমাৰ এইখিনিটো ল'ব লাগিব 1 2 and 3 হৈ গ'ল নেক্সট আমি কি কৰিম এতিয়া এইখিনিৰ পৰা এইখিনিলৈ আমি এইটো জইন কৰি দিম এতিয়া এইটো আমাৰ জইন হৈ গ'ল 1 2 অলপ গণ্ডগোল আছে অট'মেটিক আহি যায় তো এইটো হ'ব আমাৰ 1 2 3 4 and 5 আহিলে অ'কে তো এইটো হৈ গ'ল আমাৰ এই 5টো আমি ড্ৰ কৰিলোঁ তাৰপিছত সেই পিছফালে থকা 5 চেণ্টিমিটাৰ এইটো আমি ড্ৰ কৰিলোঁ নেক্সট আমাৰ এই 3 চেণ্টিমিটাৰ হ'ল এই 3 চেণ্টিমিটাৰ হ'ল এতিয়া আমি যাব লাগিব ইয়াৰ হাইটলৈ এতিয়া আমি হাইটটো কেনেকৈ কৰিম তো এতিয়া আমাক লাগিব হাইটটো চ' লেটছ চে মই এই পইণ্টৰ পৰা আৰম্ভ কৰিলোঁ তো ইয়াৰ পৰা যদি যাওঁ হাইটটো চাবলৈকে লাগিব ইয়াতে 1 2 3 তো তাৰমানে আমাৰ এইখিনিলৈকে যাব লাগিব এইটো আমি জইন কৰিলোঁ 1 অলপ তেৰা হৈ গ'ল ভালকৈ আঁকিলোঁ যেতিয়া ইমান ধুনীয়াকৈ আঁকিম তেতিয়া একচুৱেলি এইটো ৰুলাৰ দি আঁকিলে বেছি ভাল হয় 1 2 and 3 ঠিক আছে নেক্সট বাকীকেইটা এজৰ পৰা লওঁ ইয়াৰ পৰা যাব আমাৰ 1 2 3 নেক্সট ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ 1 2 অলপ তেৰা হৈছে বস্তুটো ভালকৈ কৰি লওঁ এইটো হ'ব আমাৰ 1 দেন এইটো হৈ গ'ল 2 এণ্ড দেন এইটো হৈ গ'ল আমাৰ 3 তাৰপিছত ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ এইখিনিলৈ হৈ গ'ল আমাৰ 1 এইখিনিৰ পৰা হ'লে 2 এণ্ড এইখিনিৰ পৰা হৈ গ'ল আমাৰ 3 ঠিক আছে এতিয়া বাকী আমি কি কৰিম গোটেইখিনি জইন কৰি দিওঁ এডজাষ্টখিনি তো এইটো হৈ গ'ল আমাৰ জইন দেন এইটো হৈ গ'ল আমাৰ 1 2 3 জইন দেন এইখিনি 1 2 3 4 5 দেন 1 2 3 4 5 হৈ গ'ল ধুনীয়াকৈ জইন এতিয়া আমি এটা বস্তু কৰিব লাগিব ইয়াতে যিবোৰ ডটেড লাইনবোৰ যোনবোৰ পিছফালে থকা লাইনবোৰ সেইখিনিক আমি অলপ কেয়াৰফুলি ড্ৰ কৰিব লাগিব চ' যে ইয়াতে আমাৰ কনফিউজন হয় জেনেৰেলি আমি এই লাইনটোক দেখা নাপাওঁ ৰাইট এই লাইনটো আমি দেখা নাপাওঁ এইটো লুকাই থাকিব সেইকাৰণে এইটো আমি কি কৰিম এনেকুৱা ডটেড লাইনেদি ড্ৰ কৰি দিম ঠিক আছে নেক্সট আমাৰ ইভেন এইটো আমি কি হ'ব দেখা নাপাম এইটোকোতো আমি দেখা নাপাম এইটো আমি ডটেড লাইনেদি ল'ব লাগিব 1 2 3 এনেকুৱাকৈ আমি ডটেড লাইন দি ড্ৰ কৰি দিওঁ ঠিক আছে আৰু এইটো আমি দেখা নাপাম তো ইয়াকো আমি ডটেডেৰে ৰিপ্ৰেজেণ্ট কৰিম আমি তেনেকৈ ডট 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 দি ৰিপ্ৰেজেণ্ট কৰি দিম তো এইটোৱে হৈ গৈছে এতিয়া আমাৰ কি এইটো হৈ গৈছে আমাৰ আইচোমেট্ৰিক স্কেচ কোনটো এই যোনটো কিউ আমাৰ ৰেক্টেংগুলাৰ প্ৰিজিম আছে যাৰ লেংথ হৈছে 5 ইউনিটছ তাৰমানে এইখিনিৰ পৰা এইখিনিলৈ 5 ইউনিটছ আছে 5 ইউনিটছ বা 5 চেণ্টিমিটাৰ লৈ ল'ম দেন এইখিনিৰ পৰা এইখিনিলৈ হৈ গ'ল আমাৰ 3 চেণ্টিমিটাৰ এণ্ড দেন আমাৰ যোনটো হাইট হৈ গ'ল এইটো হৈ যাব আমাৰ 3 চেণ্টিমিটাৰ অ'কে তো ইয়াতে আমাক এটা ইমেজ দিছে তো ইহঁতে কি আছে এই ইয়াতে 1 2 3 ফাৰ্ষ্ট পজিশ্যন ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যন ইয়াতে ইহঁতে থিয় হৈ আছে তেনেহ'লে এই যোনটো ষ্ট্ৰাকচাৰটো হৈ গ'ল এই ষ্ট্ৰাকচাৰটোৰ আমি কি কৰিম অব্লিক স্কেচ এজ ৱেল এজ আইচোমেট্ৰিক স্কেচ দুটাই বনাম তো প্ৰথমতে আমি কি কৰিম আমাৰ তাত যিহেতু স্কুৱেৰ গ্ৰাফ পেপাৰটো আছে তো ইয়াতে আমি প্ৰথমতে অব্লিক স্কেচটো কৰি লওঁ এতিয়া এই স্কুৱেৰটো যদি চাওঁ মানে প্ৰথম যোনটো আমাৰ একচুৱেলি প্ৰিজেণ্টটো চাওঁ এই প্ৰিজেণ্টটো কি আছে ইয়াৰ যোনটো হৈছে লেংথ হৈছে 4 ইউনিট ইয়াৰ হাইটটো হৈছে 4 ইউনিট তেনেহ'লে ইয়াৰ ৱেইটটো কি হ'ব ইয়াৰ ৱেইটটো চাবলৈ কাৰণে এই যোনটো 1 ইউনিট আছে সেইটো চালেই হ'ল তো আমি প্ৰথমতে 4 ইউনিটছ লৈ ল'ম তো 4 ইউনিটছ লেটছে এইখিনিৰ পৰা আমি আৰম্ভ কৰোঁ তো আমি ল'ম 1 2 3
4 হৈ গ'ল এইখিনিলৈকে অ'কে দেন ইয়াৰ হাইটটো কি আছে ইয়াৰ হাইটটো হৈছে 4 ইউনিটছ তো আমি এইখিনিৰ পৰা লৈ লওঁ 1 2 3 4 অ'কে তো তাৰমানে আমি এটা পাই গ'লো আমি এটা স্কুৱেৰ ড্ৰ কৰি লওঁ 1 2 3 4 দেন এইখিনি পাই যাব আমাৰ 1 2 3 4 তো প্ৰথমটোৰ কাৰণে হৈ গ'ল অ'কে তো জাষ্ট আমি ফ্ৰণ্টৰ ফেচটো লৈ লৈছোঁ নেক্সট আমাৰ কি দিছে এটা 5 ইউনিটছ দিছে আৰু ইয়াৰ হাইটটো 7 ইউনিটছ দিছে তো 5ৰ কাৰণে আমি ল'ম 1 2 3 4 5 ঠিক আছে দেন ইয়াৰ হাইটটো কিমান যাব এইখিনিৰ পৰা এইখিনিলৈকেতো হৈ গৈছে 4 দেন এইটো যাব 5 6 7 ঠিক আছে এইখিনি হৈ গ'ল নেক্সট আমি এইখিনিৰ পৰা এইখিনিলৈকে জইন কৰি দিওঁ দেন এইটো জইন কৰি দিওঁ আমাৰ ফ্ৰণ্ট ফেজৰ যোনটো হ'ব 5/7 এইটো আমি পাই গ'লোঁ নেক্সট ইয়াতে কিমান আছে 4/3 আছে তাৰমানে কি 1 2 3 4 এইখিনিলৈকে 4 আছে দেন ইয়াৰ হাইট হ'ব 1 2 and 3 অ'কে জইন কৰি দিলোঁ এতিয়া আমি কি কৰিম ঠিক এক্সেক্টলি এনেকুৱা এটা শ্বেপেই ল'ম আৰু এইটো আমি ইয়াৰ পিছফাললৈ লৈ আহিম ঠিক আছে আৰু ইয়াৰ ছাচ ডেট ইয়াহঁতৰ মাজৰ যোনটো এইটো এই যোনটো ৱেইট হ'ব ইচ কিটাৰ ৱেইট কিমান দিছে 1 ইউনিট কৰি দিছে তো এইটোৰ কাৰণে আমি এটা কাম কৰোঁ এই গোটেইটোক আমি এতিয়া কপি কৰি লওঁ ঠিক আছে কপি কৰি পেলাই আকৌ আমি ৰিড্ৰ কৰি লওঁ ছাচ ডেট এইটোক আমি পিছফাললৈ লৈ যাব পাৰিম ঠিক আছে এনেকুৱাকৈ পিছফাললৈ লৈ আহিলোঁ এইটো মই বেক ছাইডত নিব লাগিব চ' ইয়াৰ অৰ্ডাৰটো চেণ্ড টু বেকৱাৰ্ড চেণ্ড টু বেক কৰি দিওঁ অৰ্ডাৰ চেণ্ড টু বেক হৈ গ'ল অ'কে এতিয়া আমি কি কৰিম এতিয়া আমি এইটোক জইন কৰি দিম ঠিক আছে এজকেইটাক জইন কৰি দিম এইটো জইন কৰি দিম আৰু আমি ক'ম যে এইটো হৈছে আমাৰ 1 বিকজ এইটো 1 ইউনিট আছে এইটো এনেকৈ জইন হৈ যাব এইটো জইন হৈ গ'ল নেক্সট এইটো জইন হৈ গ'ল এইটো পইণ্ট জইন হৈ গ'ল এইটো নেক্সট ক'ত থাকিব এইটো আৰু এইটো জইন হৈ গ'ল এইটো এজ জইন হৈ গ'ল এণ্ড দেন এইটো এজ জইন হৈ গ'ল আৰু এইটো জইন হৈ গ'ল বাট ইয়াতে আমি এটা বস্তু কেয়াৰফুল থাকিব লাগিব আমি কিছুমান হিডেন এজ আছে এইবোৰ পিছফালৰ যিবোৰ এজ আছে এইবোৰ আমাৰ কি হৈ থাকিব একচুৱেলি লুকাই থাকিব তো লুকাই থকা মানে আমি কি কৰিব লাগিব তাহাঁতক ডটেড লাইন দি ড্ৰ কৰিব লাগিব তো মই এইটো গুচাই দিওঁ আৰু সেইটো জেগাত আমি কি কৰি দিম এনেকৈ ডটেড লাইন দি ল'ম ঠিক আছে এইটো ডটেড লাইন দিলোঁ ঠিক তেনেকৈ এইটো গুচি যাব এণ্ড এইটো গুচি যাব গুচাই দিওঁ এতিয়া ইহঁতক এইটো গুচাই দিলোঁ তো এতিয়া সেইবোৰৰ জেগাত আমি কি কৰিম চিম্পলি ডটেড লাইন লৈ যাম এনেকুৱা ঠিক আছে ডটেড লাইন বিকজ এইটো হিডেন হৈ আছে এইটো আমি দেখা পোৱা নাই আমি খালি ফ্ৰণ্টৰ বস্তু দেখা পাম ঠিক তেনেকৈ এই বস্তুটো আমাৰ পৰা হিডেন হৈ থাকিব এইটো হিডেন হৈ থাকিব তো এইটো জেগাত আমি কি দিলোঁ এনেকুৱা ডটেড লাইন দি দিলোঁ অ'কে এইখিনিলৈকে ঠিকে আছে নেক্সট এতিয়া আমাৰ এই লাইনটো আমি দেখা নাপাম এইটো কিন্তু আমি দেখা নাপাওঁ তো সেইটোক আমি কি কৰিম ডটেড লাইনেৰে স্কেচ কৰি দিম এইটো ডটেড লাইনেৰে যাব ঠিক আছে পিছফালে আছেতো পিছফালে থকা মানে এইটো আমাৰ ডটেড লাইনেৰে যাব অ'কে নেক্সট আমাৰ কোনখিনি ডটেড যাব আৰু এইখিনিত আৰু ক'ৰবাত ডটেড যাব য়েছ এইটো যাব এইটো পিছফালে আছে এইটো লুকাই আছে ই ডটেডত যাব এইখিনি ডট লাইনত যাব ঠিক আছে এইখিনি ডট হৈ গ'ল এতিয়া নেক্সট কি পাৰ্ট আছে আমাৰ এইটো পিছফালে আছে লুকাই আছে এইটো পিছফালে এটি লুকাই আছে এইটোকো আমি কি কৰি দিম ডটেড লাইনেৰে ছাবষ্টিটিউট কৰি দিম এণ্ড দেন আমাৰ এইখিনি পৰ্চন এইটো কি আছে এইটো হিডেন হয় এইখিনিৰ পৰা এইখিনি হয় খালি হিডেন হয় কিন্তু এইখিনিৰ পৰা এইখিনিৰ পৰা দেখা গৈ আছে ঠিক আছে এইখিনিও আমি গুচাব লাগিব এইটো পৰ্চন আমি গুচাই দিলোঁ এণ্ড দেন এইটো পৰ্চন আমি গুচাই দিম এইবোৰ গোটেই আমাৰ কি হৈছে হিডেন হৈ আছে তো আমি ভালকৈ চাই লওঁ আৰু ক'তোতো আমাৰ একো হিডেন হৈ থকা নাই তো এইটোৱে হৈ যাব আমাৰ এই যোনটো সিহঁতে য'তে খাৰা হৈ আছে সেইটো হৈ যাব আমাৰ এইটো এটা অব্লিক স্কেচ এইটো হৈ গ'ল আমাৰ অব্লিক স্কেচ অ'কে ক্লিয়াৰ এতিয়া আমি নেক্সট কি কৰিম এতিয়া আমি যাম আইচমেট্ৰিক স্কেচলৈ বিকজ ইয়াতে আমাৰ এইখিনিৰ পৰা এইখিনিলৈ হৈছে 4 ইউনিট 4 ইউনিটছ ধুনীয়াকৈ আমি কাউণ্ট কৰি ল'ব পাম 1 2 3 4 দেন এইখিনিৰ পৰা এইখিনিলৈ হৈছে আমাৰ 5 ইউনিটছ দেন এইখিনিৰ পৰা এইখিনিলৈ হৈছে আমাৰ 4 ইউনিটছ এইখিনি ঠিকে আছে ইভেন গোটেইকেইটাৰে হাইটো ঠিক আছে যেনেকৈ এইটো হৈছে আমাৰ 3 ইউনিটছ এই হাইটটো হৈছে আমাৰ 4 ইউনিটছ এণ্ড দেন এইখিনি পাই গ'লে এই হাইটটো হৈছে আমাৰ 7 ইউনিটছ এইবোৰ গোটেই ঠিক আছে গণ্ডগোল কোনখিনিত লাগি আছে এইখিনিত লাগি আছে ৰাইট তাহাঁতৰ যোনটো ৱেইট এইখিনি বস্তু আমি দেখুৱাব নোৱাৰোঁ অব্লিক স্কেচত তো এইটো কাৰণে আমি ক'ত যাব লাগিব আইচমেট্ৰিক স্কেচলৈ যাব লাগিব তো এতিয়া আমি কৰিম আইচমেট্ৰিক স্কেচ চ' এতিয়া আমি কৰিম আইচমেট্ৰিক স্কেচ তো আমি এই পইণ্টৰ পৰা আৰম্ভ কৰিম ইয়াৰ পৰা যাম ইয়ালৈ এইখিনিলৈ আমাৰ যাব লাগিব কিমান 4 ইউনিটছ যাব লাগিব 4 ইউনিটছ যাব লাগিব চ' লেটছে আমি এইখিনিৰ পৰা আৰম্ভ কৰোঁ তো 1 2 3 4 হৈ গ'ল এইখিনিলৈ 4 নেক্সট হাইটটো কিমান হ'ব হাইটটো হ'ব 4 তো 1 2 3 and 4 অ'কে তো আমি এটা কাম কৰোঁ স্কুৱেৰটো কমপ্লিট কৰি দিওঁ তো 1 2 3 and 4 and then তললৈকে আহিব 1 2 3 and 4 হৈ গ'ল ফাৰ্ষ্ট আমি ফ্ৰণ্টৰ স্কুৱেৰটো আঁকিলোঁ নেক্সট আমাক কিমান লাগিব 5/7 লাগিব মানে লেংথ 5 হাইট 7 তো আমি ল'লোঁ 1 2 3
4 5 ওকে তাৰপিছত ইয়াৰ হাইটটো হ'ব লাগিব 7 তো এইখিনিৰ পৰা কলৈ এই পইণ্টৰ পৰা যদি ষ্টাৰ্ট কৰোঁ এইটো 1 এইটো 2 এইটো 3 এইটো 4 দেন এইটো হৈ গ'ল আমাৰ 5 দেন এইফালে হৈ গ'ল 6 এণ্ড দেন এইখিনি হৈ গ'ল আমাৰ 7 অ'কে তো এইটো গৈছে 1 2 3 4 5 6 7 হৈ গ'ল তো এতিয়া আমি এইটো জইন কৰি দিওঁ 1 2 3 4 5 অ'কে নেক্সট আমি এইফালে আহি যাওঁ ইয়াতে আছে আমাৰ লাগে 4 ইউনিটছ আৰু ইয়াৰ হাইট হ'ব 3 ইউনিটছ ঠিক আছে এইফালে যাওঁ 1 2 3 4 4 ইউনিটছ হৈ গ'ল আৰু ইয়াৰ পৰা আমি ওপৰলৈ যাব লাগিব 3 1 2 and 3 okay join কৰি দিওঁ হৈ গ'ল এতিয়া ফ্ৰণ্ট ছাইডটো হৈ গ'ল ঠিক তেনেকৈ এতিয়া আমি বেক ছাইড যাব লাগিব বাট বেক ছাইড কিমান যাম প্ৰথমতে 1 ইউনিট ল'ব লাগিব তো 1 ইউনিট মানে এইখিনিৰ পৰা যদি ষ্টাৰ্ট কৰোঁ ইমানখিনিহে যাম 1 ইউনিট ৰাইট ইচ আমাৰ এইখিনি 1 ইউনিটকৈ গ'ল এইখিনি 1 ইউনিট এণ্ড দেন 1 ইউনিট এতিয়া আমি কি কৰিম জইন কৰি দিম তো এইখিনি আমি জইন কৰি দিওঁ দেন এইখিনি আমি জইন কৰি দিওঁ দেন আমি এইকেইটা জইন কৰি দিওঁ এইটো জইন কৰি দিওঁ and then এইটো জইন কৰি দিওঁ আৰু আমাৰ কিবা থাকিল আমাৰ এইটো জইন হৈ যাব এনেকুৱা ঠিক আছে জইন হৈ গ'ল অ'কে এতিয়া আমি নেক্সটখিনি কি কৰিব লাগিব ডটেড লাইনখিনি ল'ব লাগিব তো এইখিনি আমি ডটেড লাইন লৈ ল'ম এইখিনি আমাৰ হৈ গ'ল ডটেড পিছফাললৈ তাৰপিছত এইটো ইয়ালৈ আহিব এনেকুৱাকৈ দেন এইখিনি আমাৰ ইয়ালৈ আহি গ'ল দেন চিমিলাৰলি আমাৰ ইয়াতে এই আহিব ইচ এজৰ পৰা আমি ল'ব লাগে তো সেইকাৰণে আমি কেয়াৰফুল থাকিম এনেকৈ কৰি ল'লোঁ দেন এইটো আমাৰ জইন হৈ গ'ল এইফালে ঠিক তেনেকৈ এইফালে আমাৰ জইন হৈ গ'ল ডটেড লাইনেতে এইবোৰ চব ডটেড যাব বিকজ এইবোৰ হিডেন হয় হিডেন মানে আমাৰ পিছফালে লুকাই আছে ঠিক আছে পিছফালে লুকাই আছে এইফালে আমাৰ আহি গ'ল জইন হয় আৰু কিবা থাকিলে এতিয়া মেবি এটা কনফিউজ হৈ যাব পাৰে ভালকৈ আঁকি দিওঁ তো হৈ গ'ল আমাৰ আইচ'মেট্ৰিক স্কেটছ কোনটো ক'লে ছেইম অবজেক্টটো তো প্ৰিভিয়াছলি আমি কৰিছিলোঁ ইয়াৰ অব্লিক স্কেটছটো তাৰপিছত এতিয়া আমি কৰিলোঁ ইয়াৰ আইচ'মেট্ৰিক স্কেটছ তো দুইটাৰ মাজত অলপ ডিফাৰেঞ্চটো আছে তো একচুৱেলি অব্লিক স্কেটছত কি হয় এইটো একদম একুৰেট ইমেজটো নাহে মানে প্ৰপ'ৰ্চনেটটো নাহে এইটো জাষ্ট আমি অলপ আন্দাজত আমি ইয়াৰ ছাইডৰখিনি কৰিছিলোঁ ৱেৰেজ এইটো কেছত যোনটো আহিব আমাৰ ধুনীয়াকৈ প্ৰপ'ৰ্চনেট এমাউণ্টত আহিব যোনটো হৈছে আমাৰ আইচ'মেট্ৰিক স্কেটছ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি কেনেকুৱা আমাক যদি এটা 3D অবজেক্ট দিয়া থাকে সেইটোক আমি এটা 2 ডাইমেনশ্যনেল পেপাৰত আমি কেনেকুৱাকৈ ড্ৰ কৰোঁ সেইটো শিকিলোঁ তো আমি অব্লিক স্কেটছ কৰা আইচ'মেট্ৰিক স্কেটছ কৰিবলৈ শিকিলোঁ চ' এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ